নিপুৰঞ্জন কোঁৱৰৰ ৰচিত কবিতা ছবি অঁকা মানুহ। এইমাত্ৰ আলিবাটেদি পাৰ হৈ গ'ল ছবি অঁকা মানুহজন। কান্ধত এটা টিকটিকিয়া ৰঙা কাপোৰৰ ফিল লগোৱা মোনা, য'ত কঢ়িয়াই লৈ ফুৰে নৈ, বিল, সাগৰ, পোহৰ, আকাশ, পৃথিৱী আৰু অকলশৰীয়া নাৰী সৌন্দৰ্যতা। পিন্ধনত কলা ৰঙৰ পাইজামা, ওপৰত মুগা ৰঙৰ আহল বহল কামিজ। চুলিবোৰে বতাহত কলমলাই ফুৰিছে। দাঢ়িবোৰ দীঘল, মুখখন জোঙা, নাকটো চেপেটা। মানুহজনৰ তুলিকাই কেনভাছত ৰঙৰ সৈতে খেলা কৰে, যাদু দেখায়, গান গায়, নাচে। কল্পনাবোৰ থুপ খাই আকৌ বৈ পৰে চাৰিবেৰৰ ভিতৰত। গছ হয়, নদী হয়। কেতিয়াবা বিপ্লৱী হৈ চিঞৰি উঠে, কেতিয়াবা সাগৰ হৈ মৰম বিলায়, আকৌ কেতিয়াবা ৰোমাঞ্চ কৰে আৰু উপভোগ কৰে শৰীৰৰ সৌন্দৰ্যৰ গভীৰতা। কেতিয়াবা ৰঙীন গহ্বৰলৈ ঠেলি লৈ গৈ থাকে, নেত্ৰ বিৰামহীন কৰি বহি নিয়ে, যেন কোনোবা ব্লেক হোল নতুবা কোনো মিল্কি ৱে।